এইবাৰ দতাৰ মেলা ভালে মানুহৰ সমাগম হৈছে। এনে আমাৰ অষ্টমীৰ দিনাখন অষ্টমী নৱমী আজি দশমী আজিৰ শেষৰ দিন আপোনালোকে দেখি আছে যে ভক্তপ্ৰাণ ৰাইজৰ সমাগম। এইবাৰ আমাৰ অসমৰ বাহিৰত অন্যান্য ৰাজ্যৰ পৰা ইউ.পিৰ পৰা মেঘালয়ৰ পৰা অৰুণাচলৰ পৰা আকৌ ইফালে বিহাৰৰ পৰাও এইবাৰ ভক্ত আহি ইয়াত সমাগম হোৱা বুলি আমি ইতিমধ্যে গম পাইছোঁ। আমি সঠিকভাৱে হিচাপ কৰিব নোৱাৰিলেও 10 লাখৰ কম নহয় মানুহ ইয়াত সমাগম। আজি কাৰ্যসূচী আছে আমাৰ এতিয়া দিনটোত আমাৰ এতিয়া এইখিনি মেলা মুকলি মেলা চলি আছে। নিশা 9টা বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আছে। আমি সাংস্কৃতিক সন্ধিয়া এইবাৰ ৰাখিছোঁ আমাৰ বহুৰঙী নৃত্য, প্ৰসন্ন নৃত্য গীত, লগতে ৰাভা আৰু অসমীয়া একক আৰু দলীয় নৃত্যৰ প্ৰতিযোগিতা। এই 4টা নৃত্য প্ৰতিযোগিতা আজি শেষ নিশাত অনুষ্ঠিত হ'ব। আমি সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমি মাতিছোঁ মেঘালয়ৰ অনাতাঁৰ শিল্পী তথা সাহিত্যিক মাননীয় শ্ৰীযুত জয়ন্ত চেৰেঙাদেৱক আমি আজি সাংস্কৃতিক সন্ধিয়া উদ্বোধনৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ।